লখিমপুৰ জিলাত লোক নিৰ্মাণ বিভাগৰ এটা পথ নিৰ্মাণ চলি আছে। পানী গাঁৱৰ পৰা তেলিয়া পথাৰ সংযোগী প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণৰ কাম চলি আছে। এই পথ নিৰ্মাণৰ কামত কিছু বিসংগতি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোহৰলৈ আহিছে। মই যদি ক'ব বিচাৰোঁ যে প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোত 6 কোটিতকৈও অধিক টকা আবণ্টন দিয়া হৈছিল আৰু সেই 6 কোটিতকৈ অধিক টকা আবণ্টন দিয়া ঠিকাদাৰে এতিয়া লুটিপুটি সেয়া খাইছে। তথ্য জনাৰ অধিকাৰ আইনৰ ভিতৰত কেতবোৰ তথ্য পোহৰলৈ আহিছে। যেনেদৰে চাওঁ, যদি বিদ্যুতৰ খুঁটা স্থানান্তৰ কৰাৰ নামত 81 লাখতকৈও অধিক টকা আবণ্টন দিয়া হৈছিলে। যদি চাই এই যিটো পথ নিৰ্মাণ কৰা হৈছে, সেই পথ নিৰ্মাণ কৰা স্থানৰ পৰা এই বিদ্যুতৰ খুঁটাসমূহ স্থানান্তৰ কৰিব লাগে, কিন্তু আজিৰ তাৰিখত যদি চাই তেতিয়াহ'লে এই বিদ্যুতৰ খুঁটাসমূহ জেগাতেই আছে আৰু ইয়াতেই তেওঁলোকে ছাইড বান্ধ নিৰ্মাণ কৰি ইয়াৰ পৰাই তেওঁলোকে ধন হৰলুকি কৰিব বিচাৰিছে। যদি চাই তেতিয়াহ'লে ৰাজপথৰ কাষত যিবোৰ গছ আছে, সেই গছবোৰ স্থানান্তৰিত কৰাৰ নামতো ইয়াত ধন আবণ্টন দিয়া হৈছে। সেয়া মই কোৱা নহয়, এয়া তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত তথ্য পোহৰলৈ আহিছে। আৰু এই গছসমূহ স্থানান্তৰ কৰি বা ইয়াৰ পৰা গুৰিসমূহ উঠাই দিয়াৰ পৰ্যন্ত তেওঁলোকে ধন আবণ্টন পাইছে। সেই ধন আবণ্টন দিয়াৰ পিছতো বিদ্যুতৰ খুঁটা স্থানান্তৰ কৰা, গছসমূহ কাটি নোৱা বা ছাইডত যিসমূহ ছাইড বান্ধ ইয়াত নিৰ্মাণ কৰা হ'ব, ইয়াত পৰিষ্কাৰ হৈ থাকিব লাগে, ইয়াত যাতে পুনৰ ইয়াত ঘাঁহ বন গজিব নোৱাৰে তেনেধৰণৰ পথ নিৰ্মাণ কৰিব লাগে, সেই কিন্তু পথ নিৰ্মাণ কৰা হোৱা নাই। মই ক'ব বিচাৰিছোঁ যে পূৰ্বৰ এটা পথ ইয়াত পুনৰ নিৰ্মাণ কৰা হৈছে। ইয়াতেই যিখিনি আলকতৰাযুক্ত শিল ইয়াত ওলাইছিলে বা ভঙা হৈছিলে, সেইখিনিকেই ৰাজপথৰ কাষত পেলাই থোৱা হৈছে। এয়া কিন্তু তথ্য জনাৰ অধিকাৰ আইনে কোৱা নাই। সম্পূৰ্ণকৈ ইয়াত কোৱা হৈছে যাতে যিবোৰ ইয়াত ব্লেক টেপিং ইয়াতে ভঙা হৈছিল সেয়া স্থানান্তৰ কৰি আঁতৰত পেলাব লাগিব, কিন্তু ইয়াতে যদি চাই পথৰ কাষত এই ব্লেক টেপিং পেলাই দিয়া হৈছে আৰু যিটো ছাইড বান্ধ নিৰ্মাণ কৰা হৈছে ইয়াতেই শিলগুটি দিয়া হ'ব বা পৰিষ্কাৰ কৰি ইয়াত পথ নিৰ্মাণ কৰিব লাগিব। সেই যি প্ৰথম যি পৰ্যায়ৰ কাম, সেই প্ৰথম পৰ্যায়ৰ কামৰ ব্যাপক বিসংগতি পোহৰলৈ আহিছে। মই কথা পাতিব বিচাৰিছোঁ, তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত এই তথ্যসমূহ পোহৰলৈ আহিছে। গতিকে আপুনি RTI কৰিছিলে, গতিকে কেনেকুৱাবিলাক তথ্য পোহৰলৈ আহিছে ইয়াত? আপোনাৰ তেলিয়া পথাৰৰ পৰা পানীগাঁও যিটো সংযোগী পথটি 6 কোটিতকৈ অধিক টকা আবণ্টন হৈছিল, কিন্তু প্ৰাক্কলন অনুসৰি কামটো নোহোৱাৰ ফলত ব্যাপক দুৰ্নীতি হৈছে। যিহেতু কামটো আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো এই পৰ্যন্তলৈকে তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা হাতত নল'লে। আপোনাৰ প্ৰাক্কলন অনুসৰি কোনো ধৰণৰ ইলেক্ট্ৰিচিটি পোষ্ট ৰাস্তাৰ মাজত থাকিব নোৱাৰিব, চ'লজাৰত থাকিব নোৱাৰিব। কোনো এটা গড়কাপ্তানি বিভাগৰ ৰাস্তা বনোৱাৰ আগমুহূৰ্তত চ'লজাৰটো ঠিক কৰি ল'ব লাগিব। আপোনাৰ চাফা কৰাৰ নামত যিহেতু টকা আবণ্টন হৈছে, গছৰ ছাইজৰ নামত টকা আবণ্টন হৈছে, ইলেক্ট্ৰিচিটি প'লবিলাক স্থানান্তৰ কৰিবৰ কাৰণে টকা আবণ্টন হৈছে। ইয়াৰ পাছতো তেখেতসকলে কিন্তু কোনো ধৰণৰ পোষ্ট স্থানান্তৰণ কৰা দেখা হোৱা নাই আৰু গছসমূহ উঘালা নাই, কাটা নাই। গতিকে এখেতসকলে আত্মসাৎ কৰা এটা পৰিকল্পনা ষড়যন্ত্ৰ কৰিছে। আমি ইফালেদি GSB, WMM, WBMM এই মেটেৰিয়েলছবিলাকৰ কোৱান্টিটি কথালৈ আমি যোৱাগৈ নাই। মানে প্ৰাথমিক কামেই তেখেতসকলে নোহোৱাকৈ এতিয়া বৰ্তমান কোনো কোৱান্টিটি চেক নকৰাকৈ GSB, WMM তেখেতসকলে মেটেৰিয়েলছখিনি পেলাইছে। অলৰেডি তেখেতসকলে প্ৰায় 1 কিলোমিটাৰমান অংশ ব্লেক টেপিং কৰা কাম আৰম্ভ কৰিলে। কিন্তু তথ্য জনাৰ অধিকাৰৰ পিছত আমি যিখন প্ৰাক্কলন পাইছোঁ, প্ৰাক্কলন অনুসৰি তেখেতসকলে প্ৰাথমিক কাম কাজ নকৰাকৈ, চ'লজাৰটো নিৰ্মাণ নকৰাকৈ তেখেতসকলে ক'ব পাৰে যে 1.5:1 মিটাৰ যিটো শ্লপ, এইটো গোটেই ৰাস্তাখিনি কাম কমপ্লিট হোৱাৰ পিছত সেইখিনি কৰিব পাৰে। কিন্তু পৰাপক্ষত গছ কটা, ইলেক্ট্ৰিচিটি প'ল স্থানান্তৰ কৰা আৰু চাফা কৰা এই কামখিনি নকৰাকৈ কোনো কাৰণত তেখেতসকলে মেটেৰিয়েলছ পেলাব নোৱাৰে আৰু ব্লেক টেপিং কৰিব নোৱাৰে। ইয়াত যিখিনি তথ্য পোহৰলৈ আহিছে আমিও ইতিমধ্যে পঢ়িছোঁ। ইয়াত যে ইলেক্ট্ৰিচিটি পোষ্ট ইয়াৰ পৰা নিয়াৰ নামত তেওঁলোকে 81 লাখতকৈও অধিক টকা আবণ্টন পাইছে, গছ কটাৰ নামত টকা আবণ্টন পাইছে। কিন্তু আমি প্ৰথম পৰ্যায়লৈ যদি চাওঁ তেতিয়াহ'লে বহুখিনি ৰাস্তা ব্লেক টেপিং কৰিলে। গতিকে এই ক্ষেত্ৰত বিভাগীয় যি অভিযন্তা আছে, সেই অভিযন্তাৰ দায়ী হ'ব নহয় এই ক্ষেত্ৰত? নিশ্চিতভাৱে হ'ব। কেৱল বিভাগীয় অভিযন্তাই দায়বদ্ধ হ'ব সেইটো নহয়। অভিভাৱকহীন হ'ল নাওবৈচা সমষ্টিটো, বিধায়ক নাই। এই অভিভাৱক হিচাপে যিহেতু ৰানিং গভৰ্ণমেণ্টৰ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই পৰ্যবেক্ষণ কৰি আছে। মই ভাবোঁ তেখেতেও ইয়াৰ পৰা কিছু কমিশ্যন লৈছে। যদি কমিশ্যন নল'লেহেঁতেন তেনেহ'লে BJPৰে ঠিকাদাৰে
বিজেপিৰে কোনোবা অঙহী বঙহী ঠিকাদাৰে এই কামখিনি দুৰ্নীতি কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষ নিমাতে আছে। বিভাগীয় কৰ্তৃপক্ষক আমি বহুবাৰ অৱগত কৰিছোঁ, আমাৰ লগত ফোন টেপিং আছে, আপোনাৰ অৱগত কৰিছোঁ, আমি বিভিন্ন ধৰণে তেখেতসকলক জনাইছোঁ, কিন্তু তেখেতসকলে আজিলৈকে ইয়াৰ কোনো ব্যৱস্থা কৰা নাই। প্ৰাক্কলম অনুসৰি যেনেধৰণৰ এই পথৰ কাম চলিব লাগিছিলে সেই কাম নচলিলে। ইতিমধ্যে প্ৰায় 1 কিলোমিটাৰতকৈ অধিক কাম ইতিমধ্যে ব্লেক টেপিঙৰ কাম আৰম্ভ হৈছে। আৰু তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত যেতিয়া এই তথ্যসমূহ পোহৰলৈ আহিছে, স্থানীয় যিসকল যুৱক আছে বা স্থানীয় যিসকল লোক আছে তেওঁলোকে এই তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে জানে, তেওঁলোকে কিন্তু ক্ষোভ প্ৰকাশ কৰিছে। কাৰণ এই পথটো এবাৰেই নিৰ্মাণ হ'ব। যদি চাই অতি ব্যস্ততাপূৰ্ণ পথ, ইয়াৰ পৰা মাজুলী সংযোগী এটা পথ। গতিকে এই পথটো নিৰ্মাণৰ সময়তে যদি এনেধৰণৰ দুৰ্নীতি সংঘটিত হয়, এই পথটো যদি কিবা কাৰণত ইয়াৰ পৰা ব্লেক টেপিং ভাগে, তেতিয়াহ'লে এই ৰাইজে দুৰ্ভোগ ভুগিব লাগিব। গতিকে দাবী উত্থাপিত হৈছে যে প্ৰাক্কলম অনুসৰি যেনেধৰণৰ কাম চলিব লাগিছিল, ইলেক্ট্ৰিচিটি পোষ্টবিলাক ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগিছিল, পথৰ কাষত থকা গছসমূহ কাটি গুৰিসমূহ উঘালি পথটো সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিছিলে, তেনেদৰে পথ নিৰ্মাণ হোৱা নাই। জাবৰ জোঁথৰেৰে পৰিপূৰ্ণ এটা পথ, আৰু সেই পথটোতে এতিয়া এফালৰ পৰা ব্লেক টেপিং চলাই গৈছে ঠিকাদাৰ কৰ্তৃপক্ষই। মই ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত বিভাগীয় যিজন অভিযন্তা, সেই অভিযন্তাই দেখা নাই নেকি প্ৰাক্কলম অনুসৰি যেনেদৰে কাম চলিব লাগিছিল তেনেদৰে কাম নচলা তেওঁ হয়তো জ্ঞাত। গতিকে এই ক্ষেত্ৰত কোনোবাখিনিত নহয় কোনোবাখিনিত লোক নিৰ্মাণ বিভাগৰ কিছু গাফিলতি আছে, আৰু সেই গাফিলতিৰ সুযোগ লৈ ঠিকাদাৰী কৰ্তৃপক্ষই এনেদৰেই পাল মৰা কামেৰে ৰাইজক আভুৱা ভাৰিব বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।